Which state in India has the largest number of rubber plantations? ভাৰতৰ কোনখন ৰাজ্যত সবাতোকৈ বেছি ৰবৰৰ বাগিচা আছে? কেৰালা, কৰ্ণাটক, কলিকতা, বিহাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কেৰালা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Where is the Nagarjuna Sagar project located? নাগাৰ্জুন সাগৰ প্ৰকল্প ক'ত অৱস্থিত? কলকাতা, উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, ৰাজস্থান। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে অন্ধ্ৰপ্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে The Presidential Palace is located on which rock? ৰাষ্ট্ৰপতি ভৱনটো কোন শিলাখণ্ডত অৱস্থিত? সাতপুৰা শিল, আৰাৱলী শিল, ৰাইচিনা শিল, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ৰাইচিনা শিল। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Where did the river Kaveri originate? কাবেৰী নদী ক'ৰ পৰা উৎপত্তি হৈছিল? ব্ৰহ্মগিৰি পাহাৰ, পানেৰী পাহাৰ, কাৰ্ভমম পাহাৰ, নীলামালাই পাহাৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ব্ৰহ্মগিৰি পাহাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে What is the highest peak of Mount Satpura? সাতপুৰা পৰ্বতৰ সৰ্বোচ্চ শৃংগ হ'ল অমৰকণ্টক, ধূপগড়, কালসুৱাই, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ধূপগড়। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে The Tehri Dam is built on which river? তেহৰী বান্ধ কোনখন নদীৰ ওপৰত নিৰ্মিত? গংগা, ব্ৰহ্মপুত্ৰ, হুগলী, ভাগীৰথী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাগীৰথী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which sea is located between India and Sri Lanka? ভাৰত আৰু শ্ৰীলংকাৰ মাজত কোনখন সাগৰ অৱস্থিত? আৰব, মান্নাৰ, থাম্বেলিনা, কচ্ছ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে মান্নাৰ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which is the highest mountain in the Chhattisgarh plateau? সুটনাগপুৰ মালভূমিৰ সৰ্বোচ্চ পাহাৰ হ'ল ৰাজমহল, মহাবালেশ্বৰ, পৰেশনাথ, বিহাৰীনাথ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পৰেশনাথ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে The Rohtang Pass is located in which Indian state? ৰোহতাং গিৰিপথ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? গুজৰাট, ৰাজস্থান, হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে হিমাচল প্ৰদেশ। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which is the highest peak of গুৰু শিখৰ? গুৰু শিখৰ কোনটো পৰ্বতৰ সৰ্বোচ্চ শৃংগ? আৰাৱলী, কাৰাকোৰাম, নন্দা দেৱী, এটাও নহয়। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে আৰাৱলী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which is the largest coffee producing state in India? ভাৰতৰ সৰ্বাধিক কফি উৎপাদনকাৰী ৰাজ্য কোনখন? দেহৰাদুন, চণ্ডীগড়, ভূপাল, নতুন দিল্লী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দেহৰাদুন। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Where is the Satish Dhawan Space Research Center located? সতীশ ধাৱান মহাকাশ গৱেষণা কেন্দ্ৰ ক'ত অৱস্থিত? শ্ৰীহৰিকোটা, তাৰাপুৰ, হায়দৰাবাদ, চাঁদিপুৰ। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শ্ৰীহৰিকোটা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে What is the name of India's third research center in Antarctica? এণ্টাৰ্কটিকাত ভাৰতৰ তৃতীয় গৱেষণা কেন্দ্ৰটোৰ নাম হ'ল গংগোত্ৰী, মৈত্ৰী, ভাৰতী, অলকা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ভাৰতী। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Which country ranks first in the world in sugar production? চেনি উৎপাদনত কোনখন দেশৰ স্থান পৃথিৱীৰ ভিতৰত প্ৰথম? ভাৰত, আমেৰিকা, ব্ৰাজিল, কিউবা। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কিউবা। আমাৰ নেক্সট কুৱেশ্যনটো হৈছে Where is the Forest Research Institute of India located? ভাৰতৰ অৰণ্য গৱেষণাগাৰটি ক'ত অৱস্থিত? নতুন দিল্লী, দেহৰাদুন,
চণ্ডীগড়, ভূপাল। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে দেহৰাদুন। আমাৰ আগৰ ভিডিঅ'ত আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছিলোঁ। কুৱেশ্যনটো আছিলে হুইচ অফ দি ফলোয়িং ৰিভাৰ্ছ ডাজ নট অৰিজিনেট ইন দি টেৰিটৰি অফ ইণ্ডিয়া। তলৰ কোনখন নদীৰ উৎপত্তি ভাৰতৰ ভূখণ্ডত নহয়? চেনাব, ব্ৰহ্মপুত্ৰ, ধনশিৰি, কপিলী। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ আছিলে ব্ৰহ্মপুত্ৰ। আজি আকৌ এবাৰ আপোনালোকৰ মাজলৈ এটা কুৱেশ্যন আগবঢ়াইছোঁ। কুৱেশ্যনটো হৈছে হুইচ প্লেচ ইন ইণ্ডিয়া ইজ কল্ড দি চিলিকন ভেলী। ভাৰতৰ চিলিকন উপত্যকা বুলি কোন ঠাইক কোৱা হয়? কলকাতা, চেন্নাই, বাংগালোৰ, তামিলনাডু। এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ জানিলে আমাক নিশ্চয় কমেণ্ট কৰি জনাব।